हेलो एवरीवन हाई संगीताले आपनालोक सकलोके स्वागतम। আজি এটা নতুন কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ বহুত দিনৰ পিছত। আপোনালোকে যদি মোৰ চেনেলটো হাই সংগীতাত কেতিয়াবা ভিডিঅ' চাইছে আৰু যদি চোৱা নাই তেতিয়াহ'লে চেনেলটোত গৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাব আজি 9 মাহ আগত মই 4যোৰ কাপোৰ বনাইছিলোঁ এঘৰ মানুহৰ আৰু সেই ভিডিঅ'টো প্ৰায় 54K মানে ভিউজ হৈছিল আৰু বহুত বেছি অৰ্ডাৰ আহিছিলে, মানে বহুত ৰেছপন্স পাইছিলোঁ। আৰু ইয়াৰে যিটো সেকেন্ড নম্বৰ কাপোৰ সেই কাপোৰযোৰৰ আজি মই অৰ্ডাৰ অহা কাপোৰ বনাম আৰু এই কাপোৰযোৰটো মই বহুত বনাইছোঁ। আগতেও মই ভিডিঅ'ত দেখাইছোঁ, ভিডিঅ' আছেই, আপোনালোকে চালে গম পাব। আৰু এতিয়াও তাৰে অৰ্ডাৰ আহিয়ে আছে কণ্টিনিউছলি। সেই ভিডিঅ'টো দেখিয়েই 54K যিটো হৈছিলে সেই ভিডিঅ'টো দেখিয়ে পিছত মোৰ দিছোৱে ফাৰ্ষ্ট টাইম ছাবস্ক্ৰাইবাৰৰ পৰা অৰ্ডাৰ আহিছে, তাত এটা অৰ্ডাৰৰ কাপোৰ বনাইছিলোঁ। তাৰ পিছত আকৌ মই বনাইছিলোঁ ভাইৰেল ভিডিঅ'ৰ পৰা কাপোৰ 3যোৰ। তো আগতে 4যোৰ বনাইছোঁ আৰু এতিয়া মই এই 5 নম্বৰ আৰু 6 নম্বৰ কাপোৰযোৰ বনাই আছোঁ। এইযোৰ কাপোৰৰ ভিডিঅ' মই পিছত দেখাম হোৱাইটযোৰৰ, কাৰণ যিজন কাষ্টমাৰ আছে তেওঁ মোৰ পৰা এটা দুটা নহয় 3টাকৈ অৰ্ডাৰৰ কাম লৈছে। সেইটো বাৰু মই ভিডিঅ' বেলেগকৈ বনাই আপোনালোকক দেখাম। এতিয়া এই কাপোৰযোৰৰ মই ভিডিঅ'টো দেখাওঁ। এইযোৰ আমাৰ নলবাৰীৰ ওচৰৰে ঠাইৰ এগৰাকী মোৰ ভণ্টিয়ে লৈছিলে। তো কাপোৰযোৰ স্কাই ব্লুটো খুবেই ধুনীয়া, ইয়াতে ৰিয়েল কালাৰটো অহা নাই আৰু তেওঁ মাল্টি কালাৰতে বিচাৰিছিলে। সেই ভিডিঅ'টো চাই তেওঁ হয়তো অৰ্ডাৰ কৰিছে। তো কাপোৰযোৰ মই এনেকৈ বনাই শেষ কৰিছোঁ। আপোনালোকে যদি কাপোৰযোৰ কেনেকৈ বনাইছোঁ সেই ভিডিঅ'টো চাব খোজে তেতিয়াহ'লে সেই ভিডিঅ'টো অলৰেডি দিয়াই আছে, আপোনালোকে চাব পাৰিব। আৰু কোনোবা অৰ্ডাৰ কৰিব বিচাৰিলেও মোৰ কণ্টেক্ট নম্বৰ দিয়াই আছে, কণ্টেক্ট নম্বৰত গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তো কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, ফাৰ্ষ্ট কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো হৈছে ৰিয়েল কালাৰ, খুবেই ধুনীয়া। তেওঁ বাৰু পূজাত পিন্ধিছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে কাষ্টমাৰৰ যিখিনি মানে ফটোজ বা তেওঁলোকৰ মানে ৰিভিউ সেইবিলাক আপোনালোকে গমেই পাব। কাষ্টমাৰজন ছেটিছফাইড হ'লেহে তেওঁৰ ফটোটো শ্বেয়াৰ কৰিবলৈ ভাল পায়। নেক্সট এইযোৰ কাপোৰ, এইযোৰো তাত মই বনাইছিলোঁ। এইযোৰ ব্ৰাউন টাইপত মেবি কালাৰৰ কাপোৰযোৰ আছিল। সেই কাপোৰযোৰ দেখিয়ে অৰ্ডাৰ কৰিছে স্কাই ব্লুতে। ইয়াৰে এই লেছ ৱৰ্ক ইউজ কৰি বহুতে কাপোৰ বনায়, কিন্তু আমি ইয়াতে কি কৰোঁ, সদায় কাপোৰ বনাওঁ লেছ ৱৰ্কো ইউজ কৰোঁ, কিন্তু ইয়াতে ফিনিচিং টাচটোত বেছি গুৰুত্ব দিয়া হয়। আৰু এই দেখিছে 3D কোন আজিকালি বহুতেই ইউজ কৰে। আমাৰতো পিডিলাইটৰ বহুত আগৰ পৰাই এইবোৰ কৰা হয়, কিন্তু এইটো মেইন বস্তু নহয়। এইটো হৈছে আমাৰ ওপৰত হাইলাইট কৰা বস্তুহে, সেইকাৰণে কেতিয়াও কালাৰৰ নিচিনা ইউজ নকৰিব, কাৰণ এৰি অহাৰ চান্সেছ থাকে। তো এইটো আমি এতিয়া মই কৈছোঁৱেই যে আমি ফিনিচিং টাচত বেছি গুৰুত্ব দিওঁ। এই ফুলবোৰ এনেই আঠা দি থ'লে এৰি যোৱাৰ চান্সেছ থাকে, সেয়ে আমাৰ ষ্ট'ন ৱৰ্ক কৰা হয় আৰু এইবিলাকত যথেষ্ট সময় যায়। এযোৰ কাপোৰ ৰেডি কৰি 5ৰ পৰা 7 দিনলৈকে যায় এইবিলাক ৱৰ্ক কৰোঁতে। তো সেইকাৰণে টাইম লাগে কাপোৰবোৰ বনাওঁতে। আৰু বহুতে মোক কয় যে ভিডিঅ'ত আপুনি মানে কমপ্লিট নাহে, কাৰণ ভিডিঅ' মই যেতিয়া কামটো কৰি থাকিম মোৰ কেনেকুৱা হয়, অৰ্ডাৰটো কেনেকৈ কমপ্লিট কৰিব পাৰোঁ, দিব পাৰোঁ। তো ভিডিঅ'টো কেতিয়াবা কৰা হয় কেতিয়াবা কৰা নহয়, তাতে আৰু ল'ৰা ছোৱালী আছে, বহুত বেছি দিগদাৰ। তো এনেকুৱা ফুল এপাহ এনেকৈ মানে ৰেডি কৰা হৈছে। এতিয়া কাপোৰযোৰ আপোনালোকক ডিটেইলছত দেখাম। কাপোৰযোৰ হৈছে এনেকুৱা কমপ্লিট, মোৰ মানে পাৰ্চনেলি খুব ধুনীয়া লাগিছে আৰু যিজন কাষ্টমাৰ তেওঁ মানে খুব ছেটিছফাইড, তাইকো খুবেই বেছি মৰম লাগিছে, খুব ধুনীয়া লাগিছে। তো এনেকুৱা হৈছে কাপোৰযোৰ। আপোনালোকে যদি কোনোবাই বিচাৰে মোক এই নম্বৰটোত কণ্টেক্ট কৰিব। 20 দিন সময় দিব, 15ৰ পৰা 20 দিন সময় লাগিব আৰু ৰিজনেবল প্ৰাইজত পাব। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, হোৱাটছআপ কৰিব পাৰিব, মেছেজ কৰিব পাৰিব বা কল কৰিব পাৰিব। আৰু পূজা বুলি মই এনেকৈ কম্বো অফাৰ দিছিলোঁ, এয়া তেওঁৰ প্ৰিয়জনীলৈকে লৈছে। ইয়াতে থাকিব ৰাবাৰ, হেণ্ডমেড ক্লিপ এণ্ড ইয়েৰিংছ আৰু কি ৰিংছ, আৰু এনেকৈ কেঁচা পাটৰৰ 2 অৰ্ডাৰ আছিল। এইবিলাক চব চেল হৈছে। কোনোবাই যদি বিচাৰে কেঁচা পাট কালেকশ্যন চাবৰ বাবে মোক হোৱাটছআপ কৰিলেই হ'ল। হোৱাটছআপ নম্বৰ তলত দিয়াই আছে। বহুত ধুনীয়া কালেকশ্যন, ইউনিক কালেকশ্যন আৰু ৰিজনেবল প্ৰাইজত পাই যাব। এইবিলাক বৰপেটা ৰোড, টিহু এনেকৈ বেলেগ বেলেগ ঠাইৰ পৰা অৰ্ডাৰ আহিছিলে, আমি সেইমতেৰে এড্ৰেছ দিলে পঠাই দিওঁ। তো
এইযোৰ বেবী বয় মানে ড্ৰেছ আছিলে দেখিছেনে চেল্ফ ৱৰ্ক থকা কাপোৰত বনোৱা হৈছে তেওঁ খুব ছেটিছফাইড তো এতিয়া মই দুই এটা ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিকেইটা তেওঁলোকে কাষ্টমাৰে খুব বেছি হেপী আছিলে মোৰ লাগিছে আৰু তেওঁলোকে নিজে শ্বেয়াৰ কৰিছে মেছেজবোৰো মই পাৰিলে শ্বেয়াৰ কৰিম থেংক ইউ ছ' মাছ ভিডিঅ' আপোনালোকে শেষলৈকে